पैर को इतना नहीं घुमाना, इसको इतना लेके यहीं से इसको बैट को उठाना है। हाँ ज़्यादा हो रहा है, ज़्यादा होने से हमारे क्या भैया ऑटोमेटिकली इधर मूव कर दिए है ना, इधर मूव करिए। और ये हल्का सा देखो यहाँ पर टैपिंग किया, ये हल्का सा है। अभी हम यहाँ से आराम से खेल सकते हैं कबड्डी को, इसमें हमारा कुछ नहीं है। देखो रोटेशन भी ठीक है, सब ठीक है। तुम क्या करिए, ये देखो ऐसे आ रहा है हल्का। টাফ পিচৰ অবিহনে বোকাখাট ষ্টেডিয়ামত সাধাৰণ ফিল্ডত ক্ৰিকেটৰ অনুশীলন অব্যাহত ৰাখিছে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ অসম কন্যা বোকাখাটৰ জীয়ৰী উমা চেত্ৰীয়ে। বৰ্তমান সময়ত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ কোনো ব্যস্ত ক্ৰিকেট সূচী নাই, সেইবাবে স্থানীয় প্ৰশিক্ষকৰ পৰা বেটিঙৰ কৌশল শিকিবৰ বাবে অধিনায়িকা হৰমনপ্ৰীত কৌৰৰ পৰামৰ্শ মতে বৃহস্পতিবাৰে বিয়লি আহি উপস্থিত হয় বোকাখাটৰ কান্ধুলিমাৰীৰ নিজা বাসগৃহত। আৰু তাৰ পিছতে ক্ৰিকেটৰ আদিপাঠ শিকা বোকাখাট ষ্টেডিয়ামত উপস্থিত হৈ স্থানীয় প্ৰশিক্ষক মেহবুব আলমৰ ছত্ৰছায়াত ক্ৰিকেটৰ বেটিং অনুশীলনৰ কৌশল আৰম্ভ কৰে উমাই। অহা 30 জুনলৈকে বোকাখাট ষ্টেডিয়ামত স্থানীয় প্ৰশিক্ষক মেহবুব আলমৰ তত্বাৱধানত উমাই বেটিঙৰ অনুশীলন অব্যাহত ৰাখিব। কিন্তু এই অনুশীলনৰ বাবে উমাৰ অসুবিধা হৈছে এখন টাফ পিচৰ বাবে। ভাৰতীয় মহিলা দলত স্থান লাভৰ পিছতেই বোকাখাটত অনুশীলনৰ বাবে এখন টাফ পিচৰ বাবে স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাক অনুৰোধ জনাইছিল। মন্ত্ৰী অতুল বৰাও এখন টাফ পিচ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰিছিল উমাক। কিন্তু উমাই অনুৰোধ জনোৱাৰ 3টা বছৰ উকলি যোৱাৰ পিছতো বোকাখাট ষ্টেডিয়ামত নিৰ্মাণ নহল এখন টাফ পিচৰ। বোকাখাট জিলা ক্ৰীড়া সন্থাৰ সভাপতিৰো দায়িত্বত থকা মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰাৰ সদিচ্ছা নাই নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে, যাক লৈ আক্ষেপ কৰিছে ক্ৰিকেটাৰ উমাৰ লগতে স্থানীয় প্ৰশিক্ষক মেহবুব আলমে। কিছু বাধ্যবাধকতা থকাৰ বাবে সংবাদ মাধ্যমৰ মুখামুখি হোৱা নাই উমা। বান অধ্যুষিত কান্ধুলিমাৰীৰ পৰা দৈনিক 16 কিলোমিটাৰ আহি বোকাখাট ষ্টেডিয়ামৰ নিম্নমানৰ পিটছত অনুশীলন কৰি ভাৰতীয় মহিলা দলত স্থান লাভ কৰা অসমৰ প্ৰথমগৰাকী মহিলা ক্ৰিকেট খেলুৱৈৰ যদি এনে অৱস্থা হয়, তেন্তে প্ৰতিভাৱান মহিলা আৰু আন ক্ৰিকেটাৰসকলৰ অৱস্থা কি হ'ব, সেই লৈও এতিয়া প্ৰশ্ন উত্থাপন হৈছে। মন্ত্ৰী অতুল বৰা ক্ৰিকেট খেলুৱৈসকলৰ সুবিধা হোৱাকৈ অতি শীঘ্ৰে এখন টাফ পিচ নিৰ্মাণ কৰি দিবৰ বাবে অনুৰোধ জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, KNN বোকাখাট লাইভ। যোৱাকালি 3টামান বজাত পাইছে, তাই মোৰ ওচৰলৈ 3:30 4টা মানত আহিছে যে কালিৰ পৰা প্ৰেক্টিছ কৰিম। তাই একচুৱেলি টাৰ্গেটেড কেম্প আছিলে, বেংগলোৰত হৈ আছিলে, টাৰ্গেটেড কেম্পত আছিলে তাই। তাৰপিছত মানে যি স্পেচিফিক মানে বস্তুখিনি কৰোৱা হৈছে সেইখিনি মানে ইম্প্ৰুভমেণ্ট কৰিব লাগিব। ইয়াৰ পাছত মানে যিখিনি নেক্সট ট্যুৰ হ'ব তাৰ কাৰণে আকৌ জুলাইত সিহঁতৰ হেৰি আছে, কি কয়, ইয়াৰ ওপৰতে মানে এতিয়া যিখিনি কৰালে তাৰপৰা তাই উন্নত হৈছে নাই হোৱা সেইখিনি টেষ্ট হ'ব। তাৰ পাছতে যিকোনো টীমত বা হেৰিত পোৱা হ'ব, যিকোনো ট্যুৰত, তাৰ আগতে একো নহয়। কিন্তু যিখিনি টাৰ্গেট দিয়া আছিলে সেই টাৰ্গেটখিনি পূৰা কৰিব লাগিব। তাই এতিয়া বৰ্তমান 30 তাৰিখমানলৈকে আছে বুলি ধৰক। মানে কিয়, তাই আকৌ গুৱাহাটীত কেইদিনমানৰ কাৰণে যাব ফিটনেছ মানে ট্ৰেইনিং কৰিবৰ কাৰণে। তাৰ আগতে ইয়াত মই তাইক 10 দিনমান তাই থাকিম বুলি ক'লে। তাৰপিছত 10 দিনমান মই স্পেচিফিক চাই দিব লাগে, সেইটোৱে মানে কাৰণ মাজতে তাই ৰান অহা নাছিলে। তো এতিয়া সেইটো কাৰণে সিহঁতৰ টাৰ্গেটেড কেম্পত যিখিনি মানে কৰোৱা হৈছে সেইখিনিহে আমি ইয়াত কৰাব লাগে, যাতে সেই বস্তুখিনি আকৌ দ্বিতীয়বাৰ ভুলটো নহয়গৈ। আপুনি কি চাই আছে বিশেষভাৱে? বেটিংটো মই মেইনলি চাই আছোঁ, বেটিংটো। তাই বেটিংটোতো মানে মেইনলি তাই ফ'কাছ কৰিবৰ কাৰণে আমাক কোৱা হৈছিলে, আৰু বেটিংটোতে আমি কাম কৰি আছোঁ। এতিয়া কিবা অসুবিধা আছে নেকি? অসুবিধা তেনেকৈ কি আৰু, এতিয়া যেতিয়ালৈকে কনষ্ট্ৰাকশ্যনটো কমপ্লিট নহয় তেতিয়ালৈকেতো আমাৰ অসুবিধা থাকিব। কিন্তু টাৰ্ফ উইকেটটো আমাৰ জৰুৰী আছিলে, আমাৰ টেম্পৰেৰী হওক কিবা হওক। আমি কৈছিলোঁ এবাৰ আমাক সভাপতিক বহুত দিনৰ আগতে, তেওঁ এতিয়া কনষ্ট্ৰাকশ্যনৰ কাৰণে হয়তো আমাক দিব পৰা নাই, কিন্তু দিব তেওঁ লাহে লাহে। কি ক'ব, আচলতে ইণ্টাৰনেশ্যনেল এগৰাকী প্লেয়াৰে ইয়াতে আচলতে অনুশীলন কৰি আছে, মানে পৰ্যাপ্ত সুবিধা নাই, মানে চৰকাৰ কিবা আহ্বান জনাব নেকি? ৱেবটো হয়তো মানে যিমান সোনকালে পাৰে এই কনষ্ট্ৰাকশ্যনটো কমপ্লিট কৰি লাগে আমাক টাৰ্ফ উইকেটখন টেম্পৰেৰীকৈ হওক বা কিবা হওক। কাৰণ এটা ক্ৰিকেটাৰে যেতিয়াই খেলিব, যেনেকৈয়ে খেলিব, টাৰ্ফ উইকেটতে খেলিব। কেতিয়াও চিমেণ্ট আৰু হেৰিত নেখেলে, গাঁৱত গৈ পেলাই নেখেলে। সেইটো কাৰণে টাৰ্ফ উইকেটটো আমাক টেম্পৰেৰীকৈ হ'লে, বোকাখাটত বহুত টেলেণ্ট আছে, অকল উমা চেত্ৰীকে চালেই নহ'ব, ইয়াত বহুত ল'ৰা ছোৱালী আছে যিখিনি কিন্তু টাৰ্ফ উইকেট নথকাৰ কাৰণেহে আমাৰ ল'ৰা ছোৱালীবিলাক বিৰত হৈ আছে। আপোনাৰ অধীনত মানে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কেইজন খেলুৱৈ? আন্তঃৰাষ্ট্ৰীয়টো গোটেই অসমত চবেই জানেই, আৰু ছোৱালীৰ ভিতৰত উমা আছে, আৰু ৰাজ্যিক পৰ্যায়তো 9জনীমান ছোৱালী আছে, 9জনী ছোৱালী আছে, ল'ৰা আছে।
খেলি আছে তাতে আকৌ ৰাজাদাতাতো আছে কেইদিনমান নতুনকৈ এতিয়া উদীয়মান খেল হৈ আছে ডলি তাৰপিছত সেইফালে অনালিকা কুটুম বুলি আছে তেনেকৈ কেইবাজনী আছে চবৰে মিলি পেলাই ভালেই হৈ আছে বোকাখাটৰ কাৰণে এতিয়া প্ৰত্যেক বছৰে এটলিষ্ট খেলি আছে এতিয়া ৰিচেণ্টলি যিখন টুৰ্ণামেণ্ট হৈছিলে আপোনাৰ GPL গুৱাহাটী টুৰ্ণামেণ্ট আৰু কি কয় চেলেঞ্জাৰ ট্ৰফি তাই অমন্তিকা মুণ্ডা তাই গৈ পেলাই বেষ্ট বেটছমেন এৱাৰ্ডো পাই আহিছে সেইখিনি আমাৰ কাৰণে ভাল আৰু নৰ্থ ইষ্ট চেম্পিয়নত ডলি আছিলে উইকেট কিপাৰ সেইখিনি আমাৰ ভাল ৰিজাল্ট হৈ আছে বোকাখাটৰ কাৰণে আমাক যদি আপোনালোকৰ মাধ্যমেৰে জনাওঁ আমাৰ সভাপতিক যদি আমাক যেনেকৈ হ'লেও থুলমূলীয়াকৈ হ'লেও যদি টাৰ্ফ উইকেট এখন যোগাৰ কৰি দিব পাৰে আমাৰ পৰা ইয়াৰ পৰা আৰু বহুত ল'ৰা ছোৱালী ওলাব আপোনাৰ অধীনত কিমান মানে ল'ৰা ছোৱালী শিকি আছে এতিয়া বৰ্তমান মোৰ ৰেগুলাৰ মানে 84টা মান আছে এইটো यही आउट हुई थी ना लकी प्रिया का बॉल में क्या अभी भी कहाँ है बॉडी वेट